প্ৰথমতে মই হোলীৰ শুভেচ্ছা জনাইছোঁ বিটিআৰবাসী আৰু অসমবাসীক। আমাৰ পবিত্ৰ হোলী দৌল মহোৎসৱ আহি আছে অহাকালি আৰু পৰহি। তো এই বছৰ খুব ভাল এটা পৰিৱেশ, গতিকে দৌল মহোৎসৱ খুব ভালকৈ উদযাপন কৰিম। ইয়াৰ কাৰণে মই সকলোলৈ দৌল মহোৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিটো লৈ পেলাই আমাৰ NDAৰ যিখিনি দল আছে, বিজেপি, UPPL আৰু AGP, আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাৰ লগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইণ্টাৰেকশ্যন কৰিব, আলোচনা কৰিব আৰু তেখেতে আমাক মাৰ্গদৰ্শন কৰিব। আৰু সেইকাৰণে এটা শ্বৰ্ট ভিজিট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি হৈছে চিৰাঙত। আৰু আজি আমি আমাৰ সকলো দলৰ আমাৰ EM, MCLA, MLA, মন্ত্ৰী সকলো কোকৰাঝাৰ লোকসভা সমষ্টিৰ আমাৰ 3টা দলৰো নেতৃবৃন্দ সকলো ইয়াতে উপস্থিত হৈছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি চবে আদৰণি জনাম। লগতে তেখেতৰ যিটো মাৰ্গদৰ্শন, সেইটো আহি থকা যিটো লোকসভা নিৰ্বাচন, ইয়াত আমাক বহুত ভালকৈ আমি জিকিবৰ কাৰণে আগবাঢ়ি যাব পাৰিম। আমাৰ দলৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাবিলাক উৎসাহিত হ'ব। চাওক, তেখেতৰ জালত তেখেতে নিজে পৰিছে, আমিতো কি প্ৰতিহত কৰিম? তেখেতৰ নিজৰ কাম, নিজৰ চিন্তা, নিজৰ কিবাতে তেখেতে যাই পেলাই আজি কিবা এটা কোৰ্টে কিবা এটা কৈ আছে, গতিকে আমিতো তাত আৰু একো ক'ব লগা নাই। তেখেতক এনে ব্যক্তিগতভাৱে ভাল পাওঁ তেখেতে মানুহ হিচাপে, কিন্তু বাকী ৰাজনীতিটোতো আৰু কি কৰিম? আমিতো কিবা কৰিব পৰা ৰাস্তাত নাই। এইটোতো কোৰ্টে কৈ আছে, মই কেনেকৈ ক'ম এতিয়া? এইটো কোৰ্টে কৈ আছে। এইটোলৈকে ৰখক, ৰায়দানটো কি আহে কি নাই, তেতিয়া মানে গম পাম। আৰু হাগ্ৰামা মহিলাৰেও প্ৰাৰ্থিত্ব দিছে খাম্পা বৰগোহাঁই। তো BPFৰ লগত আপোনালোকৰ পোনপটীয়া যুঁজ হ'ব নেকি? চাওক, MCLAতে হাৰিছে তেখেতে। যিটো কেণ্ডিডেট দিছে খাম্পা বৰগোহাঁই ডাঙৰীয়া, তেখেতে MCLAতে হাৰিছে। আৰু ইমান ডাঙৰ মানে 25টা MCLA চিটটো কেনেকৈ জিকিব? এটা MCLA চিটত হাৰি গ'ল, আৰু সেই মানুহজন 25টা MCLA চিট কেনেকৈ জিকিব? গতিকে তেখেতসকলৰ এইবাৰৰ নিৰ্বাচন জাষ্ট নিজৰ কৰ্মীসকলক ধৰি ৰাখিবৰ কাৰণে নিৰ্বাচনটো খেলিছে, জিকিবৰ কাৰণেতো নহয়। কাৰণ আগতে যেতিয়া পাৱাৰত আছিলে তেতিয়াও নিজিকিলে, আৰু অংকবিলাক ভুল হৈ গ'ল। আমাৰ অংক এতিয়া কাৰেক্ট, আমি NDA হিচাপে আছোঁ, আৰু 2-3টা ইফালে জাপ মাৰিব বিচৰা নাই। তেখেতে আৰু ইফালে অংকবিলাক কৰি থাকে, গোটেই অসমত কেণ্ডিডেট দিয়ে আৰু উইথড্ৰ কৰে। এতিয়া কৈছে আৰু 5টা ইলেকশ্যনত খেলিম। আমিতো আৰম্ভণিৰ পৰা এটাতে খেলিম বুলি কৈছোঁ, কোকৰাঝাৰতে খেলিম বুলি কৈছোঁ, কোনো লৰচৰ নাই, এটাতে খেলিম। আৰু এতিয়া এটাতে আমি ঠিক কৰিছোঁ। বাকী যিটো আছে আমাৰ দৰং ওদালগুৰিত দিলীপ শইকীয়া ডাঙৰীয়া BJPৰ কেণ্ডিডেট হয়, আমি তেখেতৰ কাৰণে অলৰেডি আমাৰ কেম্পিং মানে প্ৰায় কমপ্লিটেই হৈ গ'ল। তেজপুৰ সমষ্টিত আমাৰ যিখিনি আমাৰ মানুহ আছে, আমাৰ তাতে কেম্পিঙৰ কাম আৰম্ভ হৈ গৈছে। এইটো মানে যিটো আছে বৰপেটাত আমাৰ যিবিলাক দল সংগঠন আছে, আমি যিখিনি পাৰোঁ সেইখিনি আমি অলৰেডি আলোচনা বিলোচনা কৰি দিছোঁ। চ' আমাৰ আইডিয়াটো, আমাৰ চিন্তাধাৰাটো একদম ক্লিয়াৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দেশখন যিটো লেভেলত লৈ গৈছে, স্বাধীনতাৰ 75 বছৰৰ এইখিনি সময়ত আমি যিটো অনুভৱ কৰি আছিলোঁ, সেই অনুভৱ কৰাতকৈ বহুত বেছি ওপৰত আজি দেশখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লৈ গৈছে। গতিকে আজি আমি দলত থাকিলেও নাথাকিলেও সাধাৰণ নাগৰিক হিচাপে আমাৰ সকলোৰে দায়িত্ব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰাৰ কাৰণে, শক্তিশালী ৰূপত তেখেতক এটা প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিয়াৰ কাৰণে আমি সকলো আহিব লাগিব, কাম কৰিব লাগিব, ভোট দিব লাগিব, কেণ্ডিডেটক জিকাব লাগিব। তেতিয়া ভাৰতবৰ্ষখন এটা বিকশিত দেশ গঢ়াৰ কাৰণে যিটো তেখেতৰ সপোন, সেইটো বাস্তৱত ৰূপায়ণ হ'ব, আৰু আমিও চবে এটা বিকশিত দেশৰ নাগৰিক হিচাপে আমি থাকিব পাৰিম। ছেকেণ্ড কথা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত অসমখনৰ সমগ্ৰ দিশতে পৰিৱৰ্তন হৈ গ'ল। এটা হ'ল যিটো আন্তঃগাঁথনি, আজি অসমখন ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য এখন বনাবৰ কাৰণে, উন্নত এখন ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো অন্তৰ্গাঁথনি আজি নিৰ্মাণ কৰিছে, এই কথাটো কোনো কল্পনাই কৰা নাছিলে। ছেকেণ্ড কথা, সাময়িকভাৱে সামাজিক পৰিৱেশ পৰিস্থিতিবিলাক যেনেকৈ সলনি হ'ল, বাল্য বিবাহৰ পৰা লৈ পেলাই, ড্ৰাগছৰ পৰা লৈ পেলাই, যিটো কৰাপশ্যনৰ পৰা লৈ পেলাই, সকলো এটা যিটো ট্ৰেন্সফৰ্মেশ্যন আনিছে, পৰিৱৰ্তন আনিছে, সেইটো মানে সদায় আমাৰ অসমৰ ৰাইজে এইটো শলাগ ল'ব। গতিকে এনেকুৱা এটা পৰিৱেশত আজি NDAৰ লগত ইয়াত আগত থিয় দিব পৰা কোনো প্ৰাৰ্থী নাই, কোনো দল নাই। অসমৰ নিৰ্বাচন, লোকসভা নিৰ্বাচন খুব ভাল হ'ব।
অবৰো যিখিনি ভোটাৰ আছিল বা পূৰ্বে আমি দেখিছিলোঁ যে অবৰো ভোটাৰসমূহ নৱসৰণীয়াৰ লগত কিছুমান মানুহক জবৰদস্তি ধৰি অবৰো কৰা হৈছিলে। ইয়াত কোনো অবৰো নাই। ইয়াত আছে ৰাজবংশী আছে, বা বঙালী আছে, গোৰ্খা আছে, বড়ো আছে, বিভিন্ন জনগোষ্ঠী আছে। অবৰো বুলি ক'লে কিছুমান জনগোষ্ঠীক লৈ পেলাই জবৰদস্তি এটা অবৰো টাইটেল দিছিলে। অবৰো বুলি কোনে যিসকলে নেতৃত্ব দিছিলে, তো এতিয়া অবৰো বুলি ইয়াত কোনো সংগঠন নাছিলে। আজি এই পৰিৱেশটো আজি এই 3টা বছৰত আমাৰ চৰকাৰ অহাৰ পিছত আজি বিজেপিৰ যিটো উদ্দেশ্য আছিলে সমন্বয় কৰিব লাগে, UPPLৰ যিটো উদ্দেশ্য আছিলে সমন্বয় কৰিব লাগে, এই পৰিৱেশবিলাক এতিয়া দূৰ হৈ গ'ল। এতিয়া সব জাতি জনগোষ্ঠী একত্ৰিত হৈছে। আমি সবে ভাৰতীয় মানুহ, আমি সকলো অসমৰ বাসিন্দা, আমি সকলো BTRত একেলগে থাকোঁ। BTRত শান্তি সম্প্ৰীতি উন্নয়ন লাগে আৰু এই ক্ষেত্ৰত সবে এক হৈ গৈছে। আৰু এজনে আনজনক বাদ দি পেলাই ৰাজনীতি কৰি ইয়াত না উন্নয়ন হ'ব, না সমন্বয় হ'ব, না শান্তি হ'ব, একোৱেই নহ'ব। এই কথাখিনি আজি ৰাইজে সবে উপলব্ধি কৰিছে। কিন্তু সেই মানুহবিলাকে কিছুমান মানুহ আছে যিসকলে সমাজ বিভাজন কৰি, ধৰ্ম বিভাজন কৰি, কিবা কৰি ৰাজনীতি কৰিব বিচাৰে। এটা ভুৱা কথাবিলাক কৈ পেলাই দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসনেৰে ৰাজনীতি কৰিব বিচাৰিছে। এই পৰিৱেশ আৰু BTRত নাই। আজিৰ তাৰিখত যিটো এই আমাৰ বৰদৈচিলা আহি আছে, ৰঙালী বিহু আহি আছে, আজিৰ পৰিৱেশটো যেনেকুৱা চাফা হৈছে, BTRটো এনেকুৱা চাফা হৈছে। এতিয়া অভিযোগ উত্থাপন হৈছে যে BPFৰ পৰা কোৱা হৈছে যে প্ৰমোদ বৰাই NDAৰ মিত্ৰজোঁট যিখিনি দল আছে সংগঠিত কৰি ৰাখিব নোৱাৰাৰ কাৰণে মুখ্যমন্ত্ৰী আহিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব লাগিব, প্ৰধানমন্ত্ৰী আহিব, গৃহমন্ত্ৰী আহিব। তো এইটো আৰু প্ৰমোদ বড়োৰ কথা নহয়। ইলেকশ্যনটো এটা উৎসৱ। আগতে হাগ্ৰামা মহিলাৰীয়ে ৰাজাৰ শাসন চলাইছিল, কাকো আহিবলৈ দিয়া নাছিলে। সেইকাৰণে BTRত উন্নয়নো হোৱা নাছিলে। আমাৰ 3টা বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুবাৰকৈ আহি গ'ল, গৃহমন্ত্ৰী ডাঙৰীয়া 3বাৰকৈ আহি গ'ল, ডিফেন্স মিনিষ্টাৰ দুবাৰকৈ আহি গ'ল আমাৰ BTR অঞ্চলত, কেন্দ্ৰীয় মন্ত্ৰী সঘনে আহি আছে, ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকল আহি আছে। আপোনালোকে 17টা বছৰৰ ৰিলটো টানি পেলাই চাওক BPFৰ দিনত কোন আহিছিল। গতিকে আজি মই ৰজা নহয়, ইয়াত গণতন্ত্ৰ দেশ, ৰাইজে ৰজা। গতিকে ইয়াত ৰাইজৰ প্ৰতিনিধি আহিব সবে ইয়াতে। BTR অঞ্চলটো চাইনাত নাইতো, এইটো অসমতে আছে। চ' অসমৰ মুখ্যমন্ত্ৰী ইয়াত আহিব লাগিব। BTR অঞ্চলটো আমেৰিকাত নাইতো, এইটো ভাৰতত আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব লাগিব। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজকে ৰাজা বুলি ভাবিছিল, ইয়াত কোনো আহিব নালাগে, সি নিজে উঠি ৰজা বহি ৰজা। সেইকাৰণে সেই সময়ৰ পৰিৱেশটো চাওক আপুনি, কিমান এটা বেয়া এটা পৰিৱেশ আছিলে। সংখ্যালঘু ভোটাৰৰ ক্ষেত্ৰত কেনেকুৱা চিন্তা চৰ্চা চলি আছে? কাৰণ 3 লাখ সংখ্যালঘু ভোটাৰ আছে। সংখ্যালঘু ভোটাৰে হয়, ভাৰতীয় ভোটাৰ হয়, নাগৰিক হয়। চ' তেখেতসকলে আৰু সংখ্যালঘু বুলি ভাবিব নালাগে। আমি আৰু ST বুলি পেলাই ST ভোট কৰিবলৈ নাযাওঁ, বড়ো ভোট কৰিবলৈ নাযাওঁ। ভাৰতৰ নাগৰিক হিচাপে ভোট দিওঁ। যদি ইয়াতে বঙালীয়ে বঙালী ভোট কৰি দিয়ে, বা মানে বড়োই বড়ো ভোট কৰি দিয়ে, সংখ্যালঘু ভোট কৰি দিয়ে, ভাৰতবৰ্ষ থাকিল ক'ত? গতিকে সবে ভাৰতীয় মানুহ হিচাপে চিন্তা কৰিব লাগে। আৰু আপোনালোককো মই অনুৰোধ কৰোঁ, তেনেকুৱা বিভাজনটো কথাবিলাক মানে বাদ দিব লাগে। আৰু এতিয়া সংখ্যালঘু বুলি ছেপাৰেটলি চাব নালাগে, নাগৰিকে হয়। দেশৰ ইলেকশ্যন হৈছে, তাত সবে সবকো ভোট দিব লাগে। ভাল কেণ্ডিডেট পাইছে, ভোট দিব লাগে। ভাল দলে কাম কৰি আছে, ভোট দিব লাগে। ভাল ভিজনাৰী নেতা আছে, যিনে নেকি দূৰদৰ্শী নেতা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে তেখেতৰ লগত যোন প্ৰাৰ্থী আছে তাকে ভোট দিব লাগে। সেইটো চিন্তা লৈ পেলাই আগবাঢ়িব লাগে। আচ্ছা, এইটো ৰামাকান্ত দেউৰী আপোনাৰ বিধায়ক, তেখেতে কৈছিল যে যদিহে মুছলমানে বিজেপিক ভোট নিদিয়ে বিদেশী হ'ব, এই ধৰণৰ কথা উল্লেখ কৰিছিল বিজেপিৰ বিধায়ক। চাওক, কোনোবা বিভিন্ন কথা কয়। এই কথাবিলাক আৰু লৈ পেলাই খুব দীঘলীয়া টানি আলোচনা কৰিব লগা কথা নাই। তেখেতে কিবা এটা পাৰ্টিকুলাৰ চাৰ্কামষ্টেঞ্চত নিজৰ মনত কিবা এটা আহিছে, সেইটো কৈ দিছে। তো সেইটো কথাটো আৰু ইমান মানে টানিব লগা কথা নাই। কথাটো হৈছে কি যে আজি ভাৰতৰ স্বাধীনতা 75 বছৰ হৈ গ'ল। এইখিনি সময়ত আজি আমি তেনেকুৱা সংখ্যালঘু জনজাতি অমুক তমুক বুলি কথা পাতিব পৰা পৰিৱেশে নাই। কেইদিনমান কংগ্ৰেছৰ দিনত আছিলে। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী জনজাতীয় মূল, তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি হৈ গ'ল। ৰামনাথ কোবিন্দজী, তেখেতে SC মূলীয় মানুহ, তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি হৈ গ'ল। ইয়াৰ পিছত আৰু তেনেকুৱা বিভাজন কৰি পেলাই, আইডেণ্টিফাইড কৰি পেলাই কোনোবাক তাৰে মানে এনেকুৱা কৰি পেলাই মানে কথা পতাৰ এতিয়া পৰিৱেশ ক'ত আছে ভাৰতত? ভাৰত এটা বেলেগ লেভেলত গুচি গ'ল। সোধক আৰু কিবা আছে। প্ৰথম কথা হ'ল আমাৰ মুখ্যমন্ত্ৰী আমাৰ BTRত আহি আছে, আমাৰ কাৰণে আনন্দৰ খবৰ আৰু আমি সকলোৱে আনন্দিত হৈছোঁ।
আমাৰ কাৰ্যকৰ্তা কাম কৰাৰ নিশ্চয়কৈ উৎসাহ পাব আৰু সেই উৎসাহ উদ্দীপনাৰে আমি কাম কৰি গৈ থাকিম। চাওক, কোনে কি অভিযোগ কৰিছে নাজানো, কিন্তু আমি পোনপটীয়াকৈ কৈছোঁ যে আমি আমাৰ লগত প্ৰতিদ্বন্দ্বী হোৱাকৈ বিটিআৰ অঞ্চলত কোনো তেনেকুৱা ৰাজনৈতিক দল নাই, কোনো এজন প্ৰাৰ্থী নাই। ইতিমধ্যে আমি অকল ৰিজাল্টটো ওলাবলৈহে আমাৰ বাকী আছে। বাকী আমি 4-5 লাখ ভোটত জিকি আছোঁ এইবাৰ। আপোনালোকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ এক বিশেষ ইতিহাস আছিলে যে ভাৰতবৰ্ষৰ প্ৰথম বেছি ভোটৰ ডিফাৰেঞ্চত জিকিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আৰু দ্বিতীয় বেছি ভোটত জিকিছিলে আমাৰ এই কোকৰাঝাৰৰ এটা সময় সাংসদ আছিলে নৱ কুমাৰ শৰণীয়া, আৰু তাতকৈ বেছি ভোটত জিকোৱাৰ কাৰণে আমি এইবাৰ NDA AGP হওক, BJP হওক আৰু UPPL হওক, আমি সকলোৱে কাম কৰি আছোঁ আৰু নিশ্চয়কৈ এইবাৰ সেই ৰিজাল্টটো আমি পাবলৈ সক্ষম হ'ম। আপোনালোকৰ বিধায়ক ৰামাকান্ত দেউৰীয়ে কয় যে মুছলমানে যদি ভোট নিদিয়ে তেতিয়াহ'লে বিদেশী হ'ব, এই ক্ষেত্ৰত কিবা প্ৰতিক্ৰিয়া দিব নেকি? চাওক, কোনে কি কৈছে আমি নাজানো। বিদেশী হোৱা, বিদেশী নোহোৱা, স্বদেশী হোৱা এইটো আইনৰ প্ৰক্ৰিয়া, আইনে জানিব কোনে ভোট দিব আহিব নিদিব। কিন্তু আমি সকলো ভোটাৰৰ ওচৰত যাম। আমাৰ মাইনৰিটি নাই, মেজৰিটি নাই, বড়ো নাই, অবড়ো নাই, বঙালী নাই, নেপালী নাই, আদিবাসী নাই। আমাৰ কাৰণে সকলোৱে ভোটাৰ্ছ, আৰু সকলোৰে ভাৰতীয় সংবিধানে তেওঁলোকক ভোটাৰ্ছসকলক সেই যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰ দিছে। সকলোৱে মৌলিক অধিকাৰ সাব্যস্ত কৰিব লাগে। যাৰ যাৰ পচন্দ অনুযায়ী নিশ্চয়কৈ তেওঁলোকে ভোট ডালিব। কিন্তু মই ভাবোঁ যে বিটিআৰ অঞ্চলৰ মানুহে আমাৰ NDAৰ যি প্ৰাৰ্থী আছে, আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, তেওঁক নিশ্চয়কৈ ভোট দিব। এইকাৰণে দিব যে 2014ৰ আগৰ বিটিআৰ আৰু 14ৰ পিছৰ বিটিআৰৰ কথা আমাৰ বিটিআৰবাসীৰ নিশ্চয়কৈ তেওঁলোকে অনুভৱ কৰিব পাৰিছে। এটা সময় আছিলে যে বিটিআৰ অঞ্চলত আমি চিন্তা কৰিব লগা হৈছিলে যে আমি আচলতে ঘৰৰ পৰা ওলাই গ'লে সঠিকভাৱে আমি সঠিক সময়ত ঘৰ আহি পাম নে নাই, আমাৰ ল'ৰা ছোৱালী স্কুলত গ'লে স্কুলৰ পৰা ঘৰ আহি পাবলৈ নাই। একমাত্ৰ তাৰ পৰা পৰিত্ৰাণ দিয়া চৰকাৰটো হৈছে BJP নেতৃত্বাধীন, UPPL নেতৃত্বাধীন, AGP নেতৃত্বাধীন এই চৰকাৰখনে দিছে। সেইকাৰণে বিটিআৰবাসীৰ ৰাইজৰ এটাই কথা যে আমি শান্তি য'ত পাইছোঁ আমি তাৰ লগত থাকিম আৰু নিশ্চয়কৈ থাকিব। আমি বিভিন্নভাৱে আমাৰ ইয়াতে কোনো ভাগাভাগি নাই, আমি সংখ্যালঘুও নহয়, সংখ্যাগুৰুও নাই। আমি এজ এ নাগৰিক হিচাপে সকলোৰে ওচৰত যাম আৰু তেওঁলোকে আমাৰ লগত থাকিব বুলি আমাৰ দৃঢ় বিশ্বাস।